নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ক্লাছটোৰ জৰিয়তে আমি মেথছৰ বিশেষকৈ এলপি সেকশনৰ কিছু প্ৰশ্ন আলোচনা কৰিম যি ধৰণৰ প্ৰশ্নসমূহ প্ৰিভিয়াছ ইয়াৰত দেখিবলৈ পোৱা গৈছে আৰু সঘনাই এই ধৰণৰ প্ৰশ্নই চিটেটত আগন্তুক সময়তো আহিব। গতিকে আহক আমি আৰম্ভ কৰোঁ। মেথছৰ যিখিনি আমাৰ আৰম্ভণিৰ টপিক নাম্বাৰ সিস্টেম, ডিভিজন, সেই ধৰণৰ টপিকসমূহৰ লগত ৰিলেটেড আমি আজি প্ৰশ্নসমূহ লৈ আহিছো ইয়াতে। গতিকে আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগত যদি আপোনালোকে লাৰ্ণিং কিউবৰ সৈতে এলপি সেকশনৰ সম্পূৰ্ণ এটা কোৰ্স পাব বিচাৰিছে, পেইড কোৰ্স, আপোনালোকে এপ ডাউনলোড কৰিব পাৰে। তাত চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি, মেথছ, ইভিএছ, লেংগুৱেজ 1, লেংগুৱেজ 2 গোটেইকেইটা বিষয় আপোনালোকে চিটেটৰ কাৰণে পাই যাব। লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰিলে তাত থাকিব ভিডিঅ' ক্লাছেছ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, এমচিকিউ প্ৰেক্টিছ, অনলাইন মক, যথেষ্টখিনি বস্তু আপোনালোকে পাব। স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত আপোনালোকে হোৱাটছএপ কৰিব পাৰে, নতুবা ডাইৰেক্টলি আপোনালোকে লাৰ্ণিং কিউব এপটো ডাউনলোড কৰি ফেলে তাতেও আপোনালোকে এক্সেছ কৰিব পাৰিব। লেপটপ, ডেস্কটপতো আপোনালোকে এই সুবিধা লাভ কৰিব, চাব পাৰিব এই ক্লাছসমূহ। কিবা অসুবিধা থাকিলে এই হোৱাটছএপ নাম্বাৰটোত যোগাযোগ কৰিব। যদি আপোনালোকৰ গোটেই কোৰ্সটো নালাগে, কেৱল চাইল্ড ডেভেলপমেন্ট পেডাগজি সেকশনটো হলে হয়, তেনেধৰণৰ বেটছো লাৰ্ণিং কিউবৰ এপত উপলব্ধ আছে। আহক আৰম্ভ কৰোঁ। আজিৰ মূল টপিকলৈ আমি আহিছো যে আমি মেথছৰ কেইটামান প্ৰশ্ন, ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিব লাগে। এই ধৰণৰ প্ৰশ্ন চিটেটত কেইবাবাৰো ৰিপিট হৈছে। প্ৰথম প্ৰশ্নটোত আমাক কি কৈছে যে ইন এ ডিভিজন প্ৰচেছ, হৰণৰ প্ৰক্ৰিয়া এটাত ডিভিজৰ ইজ 10 times the quotient and 5 times of remainder. If remainder is 46, then dividend will be. আমাক dividend সুধিছে। ডিভিজৰ, কোশেন্ট, ৰিমাইণ্ডাৰ গোটেইখিনি এই প্ৰশ্নটোত আছে, হয়নে? গোটেইখিনিৰ মেনশ্যন আছে। গতিকে ক্লিয়াৰলি এই প্ৰশ্নটো ক'ৰ পৰা আহিব, যিটো আমাৰ ফৰ্মুলা থাকে যে ডিভিডেণ্ড ইকুৱেল টু, আমি জানো ডিভিজৰ ইনটু কোশেন্ট প্লাছ ৰিমাইণ্ডাৰ। ঠিক আছে, এই ফৰ্মুলাটোৰ প্ৰশ্ন হ'ব নিশ্চয়, কাৰণ গোটেইকেইটা মেনশ্যন আছে। তেতিয়াহ'লে আকৌ এবাৰ আমি প্ৰশ্নটো পঢ়ো। In a division process, divisor is 10 times of the quotient. So quotient ভাগফল যিটো আমাৰ আছে quotient যিমান হয় quotientতকৈ ডিভিজৰটো কিমান গুণ বেছি বুলি কৈছে, প্ৰায় 10 গুণ বেছি। ঠিক আছে, আৰু কৈছে and 5 times of the remainder. ঠিক আছে, ৰিমাইণ্ডাৰ যিমান হয় ৰিমাইণ্ডাৰতকৈ ডিভিজৰটো আকৌ কিমান গুণ বেছি, বোলে 5 গুণ বেছি। ঠিক আছে, আকৌ আমাক কৈ দিছে if remainder is 46 then dividend will be. so আমাক কৈ দিছে ৰিমাইণ্ডাৰ কিমান, এইটো ৰিমাইণ্ডাৰৰ কাৰণে আমি লিখিলো ৰিমাইণ্ডাৰ আমাক 46 বুলি কৈ দিছে। so ৰিমাইণ্ডাৰ যদি 46 হয়, আমাৰ ডিভিজৰ কিমান হ'ব? প্ৰথম প্ৰশ্নটো আকৌ ৰিপিট কৰি পঢ়িলে আমি গম পাওঁ নহয়, ডিভিজৰ ইজ 5 টাইমছ অফ ৰিমাইণ্ডাৰ। so ৰিমাইণ্ডাৰ যদি 46 হয়, ডিভিজৰ কিমান হ'ব? 46 into 5, 46 into 5 কৰিলে 6 5 গুণ 30ৰ 0, হাতত থাকিল 3, 5 4 গুণ 20, 20 3 23। ঠিক আছে, সো ডিভিজৰ আমি পাই গলো বোলে 230, ডিভিজৰ পালো 230। কোশ্চেন কিমান হ'ব? প্ৰশ্ন আকৌ যদি আমি চাওঁ, কি কৈছে যে ডিভিজৰ ইজ 10 টাইমছ অফ কোশ্চেন। কোশ্চেন যিমান তাতকে ডিভিজৰটো 10 গুণ বেছি। ডিভিজৰটো যদি তাতকে 10 গুণ বেছি থাকে, তো কোশ্চেন কিমান হ'ব লাগিব? ডিভিজৰ 230 আছে, কোশ্চেন নিশ্চয় 23 হ'ব লাগিব। তেতিয়াহে 10 গুণ বেছি কৰিলে আমি 230 পাম, বা 230ক 10 দি হৰণ কৰি দিলে আমি কি পাওঁ? 23 পাওঁ। কোশ্চেন কিমান হ'ব? 23 হ'ব। সো এই বস্তুখিনি প্ৰশ্নৰ লগত ধুনীয়াকে মিলি গৈছে। এইখিনি কৰিলে আমাৰ হৈ যাব, এইটো প্লাছ নহয়, এইটো পূৰণ। ঠিক আছে, এইখিনি যদি আমি কৰো আমাৰ আনসাৰ আহি যাব। ক্যালকুলেশন কৰিব লাগে বাকি 23 গুণ 529, এটা 0 আছে, প্লাছ থাকিব 46। ঠিক আছে, 529 ক'ৰ পৰা পালো? এই যে 230 ইনটু 23 কৰিব দিছে নহয়, তাত 23 গুণ কিমান? 529 কৰি চালেও আপোনালোকে পাব 23 ইনটু 23 যদি কৰি চাই, 3 3 গুণ 9, 2 3 গুণ 6, আৰু এইফালে 2 3 গুণ 6, 2 2 গুণ 4, 9 আছে, 6 আছে 12, 2 হাতত থাকিল 1, 1 ইয়াতে গ'ল, 1 4 5, 529, এটা 0 আছিল, সেইকাৰণে লাষ্টত 0 এটা বহাব লগা হৈছে, প্লাছ 46, 0 প্লাছ 6 ইজ 6, 9 প্লাছ 4 ইজ 13, 13 হয়, 13 3 লিখিলো, হাতত 1 থাকিল, 1 এটা ইয়াতে যাব, 1 2
3 আৰু 5 এটা আছে 5336 দিস ইজ দ্য আনসাৰ অপশন আমাৰ সি ৰ লগত মিলি আহিছে অপশন সি ইজ দ্য ৰাইট আনসাৰ ঠিক আছে এই ধৰণৰ প্ৰশ্ন সি টেটত আহে যদি আপোনালোকে এতিয়াও কাগজ কলম লৈ বহা নাই কাগজ কলম লৈ বহক এটো নহয় যে পিছত বহিম গতিকে এতিয়া ভিডিওটো নাচাও এৰি থৈ যাম যদি চাবলৈ আৰম্ভ কৰিছে কামত আহিব আপোনালোকৰ কাগজ কলম লৈ ধুনীয়াকে বহক কিছু সময় আমি কেইটামান প্ৰশ্ন ইম্পৰ্টেন্ট গোটেই কেইটা প্ৰশ্ন ডিসকাস কৰি লওঁ আৰম্ভণিতে অলপ এই ধৰণৰ ক্যালকুলেটিভ প্ৰশ্নসমূহ লৈছো পিছৰ ফালে আমি থিওৰি বেস প্ৰশ্ন লৈছো কাৰণ টেট বা সি টেট অসম টেট পাতিলেও তাতেও দেখিব আপোনালোকে সি টেটৰ দেখিব যে কেৱল ক্যালকুলেশন বেসড কোৱেশ্চন নাথাকে তাত কিছুমান স্টেটমেন্ট বেসড কোৱেশ্চনো ম্যাথমেটিক্সত পোৱা যায় যেনেকে স্মলেষ্ট প্ৰাইম নাম্বাৰ কি স্মলেষ্ট কম্পোজিট নাম্বাৰ স্টেটমেন্ট বেসড যোনবোৰত কোনো ক্যালকুলেশন নাথাকে সো সেই ধৰণৰ প্ৰশ্ন আছে গম পাব আপোনালোকে ঠিক আছে সিমিলাৰ প্ৰশ্ন আৰু এটা লৈছো সিমিলাৰ প্ৰশ্ন আৰু এটা ললে আমাৰ কি হয় যে আগৰটো বুজি পালো নে নাই প্ৰেক্টিস বা নিজে কৰিব পাৰিলো নে নাই ট্ৰাই কৰিব পাৰে আপোনালোকে এবাৰ ট্ৰাই কৰক তাৰ পিছত সলিউশনটো চাব যদিহে অসুবিধা পায় একে ধৰণৰ প্ৰশ্ন ইন এ ডিভিজন সাম the divisor is 6 times the quotient and twice the remainder ঠিক আছে what is the number so dividend সুধিছে basically dividend equal to divisor into quotient plus remainder প্ৰশ্ন আমি আকৌ এবাৰ পঢ়িম ঠিক আছে কৈছে divisor is 6 times the quotient যিমান তাতকে divisorটো 6 গুণ বেছি হ'ব লাগিব ঠিক আছে and twice the remainder আৰু remainder যিমান তাতকে divisorটো দুগুণ বেছি হ'ব লাগিব তো ৰিমাইন্ডাৰ আমাক কৈ দিছে the remainder is 6 ঠিক আছে ৰিমাইন্ডাৰ কিমান বুলি কৈছে ৰিমাইন্ডাৰ 6 বুলি কৈ দিছে ৰিমাইন্ডাৰ যদি 6 হয় ডিভিজৰ কিমান হ'ব কৈছে ডিভিজৰ is twice the ৰিমাইন্ডাৰ যদি 6 হয় ডিভিজৰ হ'ব লাগিব 2 ঠিক আছে কোশ্চেন কিমান হ'ব কোশ্চেন আকৌ প্ৰশ্নটো চালে গম পাও ডিভিজৰ is 6 times the কোশ্চেন যিমান তাতকে 6 গুণ বেছি কৰিলে আমি ডিভিজৰ পাও মানে 12 পাও সো কোশ্চেন কিমান হ'ব লাগিব কোশ্চেন নিশ্চয় 2 হ'ব লাগিব তেতিয়া 2 6 গুণ কৰিলে আমি 12 পাম সো আমাৰ আনসাৰ কিমান আহিব ফাইনাল 12 দুগুণে 24 24 প্লাস 6 এটা আছে প্লাস 6 that is 30 is the answer একেবাৰে সিম্পল কেইটামান যদি আমি এই ধৰণে প্ৰেক্টিস কৰো সিম্পল যেতিয়া আমি মেইন ক্লাছত কৰাইছো 6টা 7টা একে ধৰণৰ গণিতে কৰাইছো যাতে আমাৰ ব্ৰেইনত বহি যায় বস্তুটো সেই 6টা 7টা যদি আমি এবাৰটো ক্লাস কৰোতে শিকিম পিছত যদি নিজেও এবাৰ ৰিভাইজ কৰি লও ধুনীয়াকে আমাৰ ব্ৰেইনত বহি যাব ঠিক আছে নেক্সট কি কৈছে এইটো প্ৰশ্ন the least number of 5 digit which has 123 as a factor আমাক 5 অংকীয় বা 5টা সংখ্যাৰ এটা নাম্বাৰ সুধিছে যেটো আটাইতকৈ সৰু 5টা অংকৰ আটাইতকৈ সৰু নাম্বাৰটো আমাক সুধিছে which has 23 as a factor 23 as a factor মানে যাক নেকি 123 দি ধুনীয়াকে হৰণ কৰিব পাৰি মানে একো বাকি ৰৈ নোযোৱাকে হৰণ কৰিব পাৰি এতিয়া ফ্যাক্টৰ কাক বুলিছে যে 12 ঠিক আছে 12ৰ 3 এটা ফ্যাক্টৰ বা উৎপাদক তা কিয় বুলি 12ক 3 এটা 12ৰ উৎপাদক বুলি কয় কাৰণ 3 দি 12ক ধুনীয়াকে হৰণ কৰিব পাৰি 4 বাৰ যায় ঠিক তেনেকে আমাক এনেকুৱা এটা নাম্বাৰ লাগে যেটো নেকি 5 ডিজিট 5 অংকীয় হ'ব আৰু 123 দি ধুনীয়াকে হৰণ কৰিব পৰা যাব কেনেকে উলিয়াম আমি চাই যাও স্টেপ কেইটা চাই গলে আমি বুজি পাম 5 ডিজিটৰ আটাইতকৈ সৰু নাম্বাৰটো কি যেহেতু লিষ্ট নাম্বাৰ বুলি সুধিছে ইউজুৱেলি 5 ডিজিটৰ আটাইতকৈ সৰু নাম্বাৰটো হৈছে একৰ পিঠিত 4টা শূন্য ঠিক আছে দিস ইজ দা লিষ্ট অৰ স্মলেষ্ট 5 ডিজিট নাম্বাৰ আমি এটা বুদ্ধি এটা কৰি লও যে ইয়াৰ লগত আমি 123 এটা যোগ দি লও কিয় যোগ দিছো আমি লাষ্টত নিজে গম পাম গণিতটো শেষ হলে যোগ দিলে আমাৰ কি হ'ব 10123 এইটো আমি পালো এইটো নাম্বাৰো ঠিকঠাক সৰু নাম্বাৰ কিন্তু আমি নাজানো যে 10123 নাম্বাৰটোক 123 দি হৰণ যায় নে নাযায় সেই বিষয়ে আমি নাজানো হৰণ কৰি চাব লাগে তেতিয়া হলে ঠিক আছে আমি হৰণ কৰি চাও 10123 ইয়াক আমি 123 দি হৰণ কৰিব লাগিব 123 101ক নাযায় 102ক দিব লাগিব কেইবাৰ দিম আমি 7 বাৰ মান দি চাও 7 বাৰ দিলে কি হয় 7 3 গুণ 21ৰ 1 হাতত থাকিল 2 7 2 গুণ 14 15 16 হাতত থাকিল 1 7 1 গুণ 7 7 1 8 861 বাট ইয়াতে তো 1012 আছে 7 বাৰ নহয় 8 বাৰ মান যাব 8 বাৰ দি চাও
8 3 গুণ 24 4 হাতত থাকিল 2 8 2 গুণ 16 2 আছিল 17 18 হাতত 1 থাকিল 8 1 গুণ 8 8 1 9 সো 984 পালো 12 পৰা 4 গলে 8 ইয়াত শূন্য আছে 1 এটা ধাৰ ললো 10 10 পৰা 8 গলে 2 3 টো নামি আহিল আকৌ দুবাৰ দিব পাৰিম দুবাৰ দিলে 2 into 123 246 হ'ব কিমান হ'ব বোলে 246 হ'ব 246 হলে কি বাকি ৰব 13 পৰা 6 গলে 7 7 থাকিব 7 পৰা 4 গলে 3 37 সো এই সংখ্যাটোক 10123 যেটো আমি সংখ্যা ধৰি লৈছিলো সেই সংখ্যাটোক 123 দি হৰণ কৰি চালো দেখিলো যে সম্পূৰ্ণকে হৰণ যোৱা নাই কাৰণ 37 এটা বাকি ৰৈ গৈছে কি এটা বাকি ৰৈ গৈছে 37 বাকি ৰৈ গৈছে কিন্তু আমাকটো সুধিছে কি আমাক সুধিছে যে এনেকুৱা এটা নাম্বাৰ কোৱা আমাক সুধিছে এনেকুৱা এটা নাম্বাৰ কোৱা যাক যাক 123 দি সম্পূৰ্ণকৈ হৰণ যায় তাৰ মানে একো বাকি নৰয় তো আমাৰ আনসাৰটো কি হ'ব আমি ধৰি লোৱা নাম্বাৰটো কি আছিল আমি ধৰি লোৱা নাম্বাৰটো আছিল 10123 কিন্তু এই নাম্বাৰটোক 123 দি হৰণ যোৱা নাই কাৰণ 37 এটা বাকি ৰৈ গৈছে আমি যদি বুদ্ধি কৰি সেই বাকি ৰৈ যোৱা অংশটোক বাদ দি দিও 123 মানে 10123 পৰা বাদ দি দিলে আমি কি পাম 13 পৰা 7 গলে 6 ইয়াত থাকিব 1 এটা 11 পৰা 3 গলে 13 পৰা 7 গলে 6 আহিল 11 পৰা 3 গলে 8 ইয়াতেও 0 ইয়াতেও 0 1 সো 10123 এই নাম্বাৰটোৰ পৰা বাকি ৰোৱা অংশটো যদি আমি আগতীয়াকে বাদ দি দিও 37 টো আমি 10086 পাম এতিয়া যেহেতু বাদ দি দিছো গতিকে এই নাম্বাৰটোক 123 দি ধুনীয়াকে হৰণ যাব কাৰণ বাকি অংশটোৱে আমি বাদ দি দিলো নহয় এইবাৰ হৰণ কৰিলে বাকি কি ৰব শূন্য বাকি ৰব মাত্ৰ কাৰণ হেতুক আমি বাদ দি দিছো বুজি পাইছো সো আমি এই ধৰণৰ গণিত কেনেকৈ কৰো প্ৰথমতে এটা নাম্বাৰ ধৰি লও তাৰ পৰা যেটো বাকি ৰোৱা অংশ তাক আমি বাদ দি দিও বাদ দি দিলে যেটো আমি নাম্বাৰ পাও 10086 হেতু আমাৰ আনসাৰ হয়গে সো অপশন কাৰ লগত মিলিছে বি নাম্বাৰ অপশনৰ লগত মিলিছে নেক্সট প্ৰশ্নৰ ফালে যাও কি কৈছে এই ধৰণৰ প্ৰশ্ন দেখা যায় সিটেটত if a number is divided by 102 the remainder obtained is 91 এটা সংখ্যা আছে সংখ্যাটো কিমান আমিও নাজানো ঠিক আছে সংখ্যাটো কিমান আমিও নাজানো তাক যদি আমি 102 দি হৰণ কৰো কি হ'ব কিছু অংশটো হৰণ যাব ধুনীয়াকে আৰু এটা ৰিমাইন্ডাৰ এটা ৰৈ যাব that is 91 কিছু অংশ ধুনীয়াকে হৰণ যাব বাট কিছু অংশ বাকি ৰৈ যাব ৰিমাইন্ডাৰ that is 91 এতিয়া আমাক সোধা প্ৰশ্নটো হৈছে if the same number is divided by 17 সেই একেটা সংখ্যা যেটো সংখ্যাক আমি আগতে 102 দি হৰণ কৰিছিলো সেই একেটা সংখ্যাক যদি এবাৰ আমি 17 দি হৰণ কৰো 17 দি হৰণ কৰো তেতিয়া হলে কি বাকি ৰব এটো আমাক প্ৰশ্ন সুধিছে ঠিক আছে 17 দি হৰণ কৰিলে কি বাকি ৰব এই ধৰণৰ গণিত বিলাকৰ এটা টিপিক্যাল প্যাটাৰ্ন থাকে কি প্যাটাৰ্ন প্যাটাৰ্নটো হৈছে যে এই যে প্ৰথমতে আমি কিহেদি হৰণ কৰিছিলো প্ৰথমতে আমি 102 দি হৰণ কৰিছিলো পিছৰবাৰ আমাক কিহেদি হৰণ কৰিব দিলে 17 দি হৰণ কৰিব দিলে ইহতৰ মাজত এটা ৰিলেশন থাকে কি ৰিলেশন আমি যদি চাও 17 লাষ্টত 2 আছে 6 বাৰ যদি দি চাও 6 17 6 গুণ 7 6 গুণ 42 ৰ 2 হাতত থাকিল 4 6 গুণ 6 6 4 10 102 তাৰ মানে 17 is a factor of 102 17 টো কি 102 এটা ফেক্টৰ মানে কি ফেক্টৰ মানে 102 ৰ ভিতৰত 17 সোমাই আছে যেনেকে 12 is equal to what 4 3 গুণ 12 সো 12 ৰ ফেক্টৰ কি 4 আৰু 3 তো 12 ৰ ভিতৰত 4 আৰু 3 সোমাই আছে গতিকে এটা সংখ্যাক যদি 12 দি হৰণ কৰিব পাৰি সেই সংখ্যাটোক 4 দিও হৰণ কৰিব পৰা যাব সেই সংখ্যাটোক 3 দিও হৰণ কৰিব পৰা যাব এক্সাম্পল লৈ চাও বোলে 72 এই সংখ্যাটোক 12 দি হৰণ কৰিব পাৰি যেহেতু 12 ৰ ভিতৰত 4 ইনটু 3 সোমাই আছে গতিকে সংখ্যাটোক 4 দিও হৰণ যাব 3 দিও হৰণ যাব তো সেই লজিকটো আমি ইয়াত লগাব লাগিব প্ৰথমতে আমাক কৈছিল যে নাম্বাৰটো 102 দি হৰণ কৰিব লাগে বুলি ঠিক আছে সো নাম্বাৰটোক যদি 102 দি হৰণ যায়
সেই একেখিনি নাম্বাৰক 17 দিও হৰণ যাব কিন্তু 102 দি হৰণ কৰোতে 91 এটা বাকি ৰৈ গৈছিল নাম্বাৰটোৰ দুটা পাৰ্ট আছে এটা পাৰ্ট হৈছে যে 102 দি হৰণ গৈছে ধুনীয়াকে আৰু এটা পাৰ্ট বাকি ৰৈ যোৱা পাৰ্ট যিখিনি পাৰ্টক 102 দি হৰণ গৈছে সেইখিনি পাৰ্টক 17 দিও হৰণ যাব কাৰণ 17 ইজ এ ফেক্টৰ অফ 102 আমি মাত্ৰ টেষ্ট কৰিব লাগে যে বাকি ৰৈ যোৱা পাৰ্টটো হৰণ যাব নে নাযাব বা কিমানখিনি কি হ'ব আমি মাত্ৰ কি কৰিব লাগে গোটেই নাম্বাৰটোৰ যিখিনি বাকি ৰৈ যোৱা পাৰ্ট 91 এটা বাকি ৰৈ গৈছিল নহয় তাক মাত্ৰ আমি 17 দি হৰণ কৰি চাব লাগে then the remainder will be ঠিক আছে মই সিমিলাৰ প্ৰশ্ন আৰু এটা লৈছো যেহেতু আৰু এটা লৈছো আধা ইয়াতে আমি বুজিম যিসকলে কিছু বুজি পোৱা নাই তেওঁলোকে পিছৰটোত আকৌ কিছু বুজি পাই যাব বাকিখিনি ঠিক আছে আকৌ এবাৰ তাত বুজাই দিম এতিয়া মই থুলমুলকে পুনৰবাৰ কৈছো যে এটা নাম্বাৰ আছিল নাম্বাৰটোক আমি 102 দি ডিভাইড কৰিছিলো কৰোতে এটা পাৰ্টটো ধুনীয়াকে ডিভাইড গল আন এটা পাৰ্ট আমাৰ 91 হিচাপে বাকি ৰৈ গল এতিয়া সেই নাম্বাৰটোক আমি 17 দি ডিভাইড কৰিব লাগে ঠিক আছে সো 17 দি নাম্বাৰটোক ডিভাইড কৰিব লাগে মানে সবকে কৰিব লাগিব যিখিনি অংশক 102 দি হৰণ গৈছিল সেইখিনি 17 দিও হৰণ যাব আমি কেৱল এই পাৰ্টটোহে চাব লাগিব সো 91ক যদি আমি 17 দি হৰণ কৰো কি হ'ব পাৰে 17 5 গুণ 85 ঠিক আছে 17 5 গুণ 85 85 কিমান বাকি ৰয় 6 বাকি ৰয় প্ৰশ্নত আমাক কি সুধিছে if the same number is divided by 17 যদি একেটা সংখ্যাক 17 দি হৰণ কৰো then the remainder will be কি বাকি ৰব সো একেটা সংখ্যাক যদি আমি 17 দি হৰণ কৰো প্ৰথম অংশটোৰ পৰা একো বাকি নৰয় আৰু যেটো সেকেন্ড অংশ আছিল 91 তাৰ পৰা কি বাকি ৰয় 6 এটা বাকি ৰয় সো A is the right answer ঠিক আছে নেক্সট প্ৰশ্নত যাও সিমিলাৰ প্ৰশ্ন কি কৈছে when a number is divided by 552 এটা নাম্বাৰ এটা আছিল নাম্বাৰটোক আমি 552 দি হৰণ কৰিছিলো কৰোতে কি হৈছে এটা পাৰ্টটো ধুনীয়াকে হৰণ গুচি গৈছে আনহাতে এটা পাৰ্ট বাকি ৰৈ গৈছে ঠিক আছে এটা পাৰ্ট ধুনীয়াকে হৰণ গুচি গৈছে আনটো পাৰ্ট 142 ৰিমাইন্ডাৰ the remainder is 142 বাকি ৰৈ গৈছে এতিয়া কৈছে if the same number is divided by 24 then the remainder is হি একেটা নাম্বাৰক যদি আমি এতিয়া 24 দি হৰণ কৰো 24 দি হৰণ কৰো এই সেম প্যাটাৰ্ন আমি মন কৰিম যে 552 ৰ ভিতৰত 24 সংখ্যাটো সোমাই আছে কেনেকে আমি টেষ্ট কৰি চাম সঁচাকে সোমাই আছে নে নাই 24 দি 552 ক হৰণ কৰি চাও দুবাৰ যায় 24 দুগুণ 48 7 নামি আহিল 2 ঠিক আছে তিনিবাৰ যাব 24 3 গুণ 72 ধুনীয়াকে হৰণ গৈছে 24 is a factor of 552 গতিকে ধুনীয়াকে হৰণ যায় প্ৰথম অংশটোতো হৰণ যাব চিন্তা কৰিব লগা নাই আমি অকল সেকেন্ড অংশটোৰ ওপৰত গুৰুত্ব দিম সেকেন্ড অংশটোৰ ওপৰত গুৰুত্ব দিম ঠিক আছে সো 142 তাক যদি আমি 24 দি হৰণ কৰি চাও কেইবাৰ মান দিব পাৰি 25 থাকিলে 25 6 গুণ 150 হলতেন 6 বাৰ আমি দিলে কিন্তু ইয়াতে কি হ'ব 144 হ'ব 6 বাৰ আমি দিব নোৱাৰো আমি 5 বাৰ দিব লাগিব 5 4 গুণ 20 ৰ শূন্য হাতত থাকিল 2 5 দুগুণ 10 10 2 20 বাকি ৰব 22 ঠিক আছে so if the same number is divided by 24 then the remainder is তেতিয়াহলে ৰিমাইন্ডাৰ আমাৰ কি ৰব ৰিমাইন্ডাৰ আমাৰ 22 ৰৈ যাব ঠিক আছে মই বুজাবলে বহুতখিনি লিখিছো বাট একচুয়ালি পৰীক্ষাত আমি ইমান একো কৰাৰ প্ৰয়োজনে নাই পৰীক্ষাত আমি সিম্পলি কি কৰিম প্ৰথম যেটো ৰিমাইন্ডাৰ আছে 142 তাক আমি ডাইৰেক্টলি ডিভাইড কৰি দিম কিহেদি if it is divided by 24 পৰীক্ষাত সিম্পল এইখিনি কাম কৰিম ঠিক আছে পৰীক্ষাত সিম্পল এইখিনি কাম কৰিম আমাৰ উত্তৰ আহি যাব যিখিনি মই এই ৰেড বক্সটোৰ ভিতৰত ভৰাই থৈছো পৰীক্ষাত মাত্ৰ এইখিনি কাম কৰিলে হ'ব যদি আমাৰ কনসেপ্টটো ব্ৰেইনত ধুনীয়াকে সোমাই যায় আগৰখিনি বুজাবলৈ মই ব্যৱহাৰ কৰিছো ঠিক আছে সো প্ৰশ্নবোৰ মেথছৰ প্ৰশ্ন সাধাৰণতে এনেকুৱাই থাকে পৰীক্ষাত কৰিব লগা কাম বুজি পালে খুব কম সংখ্যক থাকে সিমিলাৰ আৰু এটা প্ৰশ্ন আছে এইটো আপোনালোকে নিজে ট্ৰাই কৰকচোন ইমানখিনি মই ইয়াত নুবুজাও জাস্ট যিখিনি নেসেসাৰী হয় সেইখিনি নিজে ট্ৰাই কৰক ভিডিওটো পজ কৰি ফেলে সো ইয়াতে আমি কি কৰিম a number being divided by 52 gives remainder 45 the number is divided by 13 the remainder will be
সো 52 ৰ ভিতৰত 13 টো সোমাই আছে ঠিক আছে 13 3 গুণ 39 13 4 গুণ 52 সো নাম্বাৰটো 52 দি হৰণ কৰা যি কথা 13 দি হৰণ কৰাও একে কথা আমি কেৱল হৰণ কৰিব লাগিব ৰিমাইন্ডাৰ অংশখিনিক বাকি অংশখিনিক সো আমি কেৱল 45 ক হৰণ কৰিম 45 ক 13 দি 3 বাৰ যাব 39 45 ৰ পৰা 39 গলে 6 এটা ৰিমাইন্ডাৰ ৰৈ যাব এখিনি আমাৰ আনসাৰ অপচন বি ইজ দা ৰাইট আনসাৰ ঠিক আছে নেক্সট প্ৰশ্ন ডিভিজিবিলিটি টেষ্টৰ পৰা এই প্ৰশ্নটো আহিছে ইম্পৰ্টেন্ট প্ৰশ্ন এই ধৰণৰ প্ৰশ্ন এটা আহিব হয়তো 9 দি নহয়তো বা 3 দি নহয়তো বা 11 দি ডিভিজিবিলিটি টেষ্ট আমাক কৰিব দিব পাৰে বা এই ৰিলেটেড কি কৈছে ইফ আ নাম্বাৰ এটা নাম্বাৰ আছে 5432 x xৰ জাগাত কিবা এটা ডিজিট এটা আছে অংক এটা আছে কিন্তু আমাক কোৱা নাই কি আছে is divisible by 9 then the digit in place of x is এই সংখ্যাটো যদি 9 ৰে হৰণ যায় তেতিয়াহলে x ৰ জাগাত কি আহিব 9 ৰে হৰণ যোৱা আমি ৰুলটো জানো ৰুলটো কি যে গোটেই কেইটা সংখ্যাৰ যোগফল 5 plus 4 plus 3 plus 2 plus x plus 7 গোটেই কেইটা সংখ্যাৰ যোগফল যদি 9 হয় বা 18 হয় বা 27 হয় বা 36 হয় তাৰ মানে কি 9 বা 9ৰ যদি গুণিতক হয় 9 বা 9ৰ গুণিতক তেতিয়াহলে এই সংখ্যাটো 9 দি হৰণ যাব ঠিক আছে সো এতিয়া আমি যোগফল উলিয়াও 5 4 9 9 3 12 12 2 13 14 14 প্লাস x আৰু এইটো 14 প্লাস 7 that is 21 সো এইখিনি কিমান আহিল 21 প্লাস x সো 21 প্লাস x সংখ্যাটো 9 দি ডিভিজিবল বুলি কৈছে গতিকে 21 প্লাস x নিশ্চয় কি হ'ব লাগিব নিশ্চয় 27 ৰ সমান হ'ব লাগিব তো x ৰ জাগাত কিমান আহিব যাতে 21 প্লাস টু x টু 27 হওক x ৰ জাগাত নিশ্চয় 6 আহিব লাগিব সো 6 is the right answer clear easy next প্ৰশ্ন 11 দি ডিভিজিবিলিটিৰ ৰুলৰ পৰা এইটো প্ৰশ্ন কি কৈছে if 7 8 x 3 9 4 5 এটা আমাক নাম্বাৰ দিছে কৈছে এই নাম্বাৰটো 11 দি হৰণ কৰিব লাগে বা 11 দি হৰণ যায় বুলি কৈছে বিভাজ্য ঠিক আছে it is divisible by 11 then x is a digit x is equal to x ৰ জাগাত কি আহিব সো 11 দি হৰণ যোৱাৰ ৰুলটো কি আছিল আমি নাম্বাৰ বিলাকক দুটা গ্ৰুপত ভগাই লওঁ এটা এৰি এটা 5 9 x 7 এইখিনি আমি এটা গ্ৰুপ কৰিলো 5 9 x আৰু 7 এইখিনি আমি এটা গ্ৰুপ কৰিলো আৰু এটা গ্ৰুপ আমাৰ কি হ'ব এই যে 4 3 8 এইখিনি আমাৰ এটা গ্ৰুপ হ'ব দুইটা গ্ৰুপৰ আমি কি কৰিব লাগিব ঠিক আছে সো গটিকে মই কৈ আছিলো প্ৰথমতে আমি গ্ৰুপ বনাই ল'ব লাগে তাৰ পিছত দুইটা গ্ৰুপৰ এই যে ৰঙা দি কিছু গ্ৰুপ নীলা দি কিছু গ্ৰুপ দুইটা গ্ৰুপৰ অংকবিলাকৰ যোগফল উলিয়াই চাম ঠিক আছে ডিভিজিবিলিটি ৰুলটো কি আছিল দুইটা গ্ৰুপৰ যোগফল উলিয়াম যদি দুইটা গ্ৰুপৰ যোগফলৰ পাৰ্থক্য শূন্য হয় নতুবা 11 22 33 এই ধৰণৰ হয় মানে শূন্য নতুবা 11ৰ গুণিতক তেতিয়াহলে সংখ্যাটো 11 দি হৰণ যায় বা বিভাজ্য হয় আমি ৰঙা দি যিখিনি গ্ৰুপ আছে আমি তাৰে যোগফলটো উলিয়াই লওঁ 9 5 14 14 plus x আৰু এটা 7 that is 21 plus x হ'ব নীলা দি যিখিনি গ্ৰুপ আছে সেইখিনিৰ আমি যোগফলটো উলিয়াই লওঁ 3 4 7 7 8 15 15 ঠিক আছে 21 plus x আৰু 15 হ'ব 21 plus x ৰঙা দি যিখিনি গ্ৰুপ পালো 21 plus x আৰু এটা পালো 15 এতিয়া দুইটাৰ পাৰ্থক্য কিমান হ'ব লাগিব মিনিমাম যেহেতু 21 plus x 15 তকৈ বেছি গতিকে পাৰ্থক্য 0 টো হ'ব নোৱাৰে আমি 11 লৈ লৈছো দুইটা গ্ৰুপৰ পাৰ্থক্য কিমান হ'ব লাগিব 11 হ'ব লাগিব সো 21 plus x ৰ ভ্যালুটো কিমান হ'ব যাতে তাৰ পৰা 15 এটা বিয়োগ কৰিলে আমি 11 পাওঁ সো 21 plus x আমাৰ 26 হ'ব লাগিব হয়নে 21 plus x টো আমি কিমান পালো 21 plus x টো বুলে আমি 26 পালো তো x ৰ ভ্যালু কিমান হ'ব লাগিব যাতে 21 plus x টো আমাৰ 26 হৈ গৈ সো x ৰ ভ্যালু সবে আমি কম যে 5 হ'ব লাগিব
অপশন কোনটো ৰাইট অপশন 5 ইজ দা ৰাইট আনসাৰ ঠিক আছে মুখে মুখে কৰি দেখুৱাই দিলো মুখে মুখে নকৰিলে এনেকে কৰিলেও হ'ব 21 প্লাস x আছে তাৰ পৰা আমি 15 এটা বিয়োগ কৰিছো বিয়োগ কৰিলে আমি 11 পাইছো হ'ব তো 21 minus 15 কিমান হ'বগে 6 হ'ব 11 ঠিক আছে সো x equal to কিমান 11 6 to প্লাস হৈ আছে হিফালে গলে মাইনাস হ'ব 11 পৰা 6 গলে 5 এই ধৰণে কৰি উলিয়ালেও হ'ব একো কথা নাই এই ধৰণে কৰি উলিয়ালেও হ'ব নতুবা আমি এনেকে মেন্টালি মুখত ভাবিও কৰিব পাৰো নেক্সট আৰু এটা প্ৰশ্ন চাও again divisibility by 11 কৈছে 7 5y 0 7 7 is divisible by 11 বুলি কৈছে ঠিক আছে প্ৰথম গ্ৰুপটো আমি 7 plus 0 7 7 plus 5 12 হাতে পাছে 12 প্ৰথম গ্ৰুপটোৰ পৰা আমি 12 পালো সেকেন্ড গ্ৰুপটোৰ পৰা আমি কি পাম 7 plus y আৰু ইফালে plus 7 মানে 14 plus y ইফালে পালো 14 plus y 14 plus y ৰ পৰা আমি 12 টো বিয়োগ দিব লাগিব বিয়োগ দিলে আমি মিনিমাম 11 টা পাম তো y ৰ জায়গাত আমাৰ কি আহিব y ৰ জায়গাত আমাৰ কি আহিব 14 ৰ পৰা আমি 12 টো যদি বিয়োগ দিও 2 আহে 2 plus y equal to 11 হয়নে 2 plus y equal to 11 কোৰ পৰা 2 পালো এই 14 ৰ পৰা -12 কৰিছো 2 পাইছো 2 plus y equal to 11 সো দুইৰ লগত কি যোগ দিব লাগিব 11 পাবলে সবে ক'ব দুইৰ লগত 9 যোগ দিব লাগিব 11 পাবলে সো y equal to আমি কি পালো y equal to আমি 9 পালো অপশন যদি চাও 9 দেখিছো নেকি দেখা নাই কিয় দেখা নাই কাৰণ আমাক প্ৰশ্নত y equal to কিমান সুধাই নাই আমাক সুধিছে কি দেন দা ভ্যালু অফ 2y plus 3 আমাক সুধিছে 2y plus 3 কিমান হ'ব এটোহে আমাক সুধিছে ঠিক আছে সো 2 into y ৰ জায়গাত 9 বহাই দিও plus 3 হৈ গল 2 9 গুণ 18 18 3 21 so this is our answer option c is the right answer clear হৈছে next আৰু এটা আমি প্ৰশ্ন লৈছো কৈছে which of the following number is divisible by 2 4 6 and 8 কোনটো এইকেইটাৰ কোনটো সংখ্যা 2 4 6 8 দি হৰণ যায় এতিয়া 2 দি হৰণ যোৱাৰ কাৰণে ৰুলটো কি আছিল যে সংখ্যাটো যুগ্ম সংখ্যা হ'ব লাগিব লাষ্টত 0 2 4 6 8 থাকিব লাগিব গোটেইকেইটা সংখ্যা যুগ্ম সংখ্যা গতিকে 2 দি গোটেইকেইটাকে যায় ঠিক আছে নেক্সট আমি চাম 4 দি চাবলৈ আমি কি কৰো লাষ্টৰ নাম্বাৰ ডিজিট দুটা চাও লাষ্টৰ ডিজিট দুটা যদি 0 0 হয় নতুবা 4 দি যদি হৰণ যায় তেতিয়াহলে গোটেই সংখ্যাটোৱে 4 দি হৰণ যাব ইয়াত আছে 16 4 দি হৰণ যায় ইয়াত আছে 10 লাষ্টৰ ডিজিটক 10ক 4 দি হৰণ নাযায় গতিকে এইটো আমাৰ আনসাৰ হ'ব নোৱাৰে ঠিক আছে ওকে নেক্সট 6 দি হৰণ যায় নে নাযায় আমি কেনেকৈ টেস্ট কৰো যদি সংখ্যাটো 2 আৰু 3 যেহেতু 2 3 গুণ 6 গতিকে সংখ্যাটো যদি 2 আৰু 3 দি হৰণ যায় গোটেই সংখ্যাটো 6 দি হৰণ যাব গোটেইকেইটা যুগ্ম সংখ্যা 2 দি হৰণ যাবই 3 দি যায় নে নাযায় আমি টেস্ট কৰো 3 দি যায় নে নাযায় কেনেকৈ টেস্ট কৰিম সংখ্যাকেইটাৰ অংককেইটাৰ যোগফল ইয়াত যদি যোগ কৰি উলিয়াও 5 3 8 8 4 12 12 8 20 সো এই সংখ্যাটো যোগ কৰি 20 পাইছো মানে 3 দি হৰণ নাযায় গতিকে এই গোটেই সংখ্যাটোৱে 3 দি হৰণ নাযায় বাকি যদি চাও 5 4 9 9 3 12 8 3 আছে 24 সো 12 24 36 ইয়াক 3 দি হৰণ যায় 5 4 9 9 2 9 9 2 10 11 11 3 14 14 7 21 21ক 3 দি হৰণ যায় গোটেইটো সংখ্যাকে 3 দি হৰণ যাব সো বি আৰু সি ৰ ভিতৰত কিবা এটা হ'ব ফাইনালি আমি চেক কৰিব লাগে 8 দি হৰণ যায় নে নাযায় 8 দি হৰণ যোৱা নোযোৱাৰ ৰুলটো কি যে লাষ্ট তিনটা ডিজিট চাব লাগিব আমি লাষ্ট তিনিটা ডিজিট যদি 0 0 0 000 হয় নতুবা যদি 8 দি হৰণ যোৱা সংখ্যা হয় তেতিয়াহলে গোটেই সংখ্যাটোকে 8 দি হৰণ যাব ইয়াত আমি চাইছো যে লাষ্ট তিনটা ডিজিট 888 আছে সো ডেফিনেটলি এইটো 8 দি হৰণ যায় আৰু এইটোৰ লগত গোটেইকেইটাই মিলিছে লাষ্ট আমাৰ এইটো ৰৈ গল 316 316ক 8 দি হৰণ যায় নে নাযায় প্ৰমাণ কৰি চাও প্ৰশ্নত আমি এক্সামত এইটো কৰিলে টিক মাৰ্ক দি আগুৱাই যাব পাৰিম এলিমিনেশনৰ থ্ৰুদি আমাৰ আনসাৰ আহি গল কিন্তু ষ্টিল যদি আমি টেস্ট কৰি চাব বিচাৰো ইয়াক তিনিবাৰ যাব 8 3 গুণ 24 ঠিক আছে সো কিমান নামি আহিব 7 এটা নামি আহিব 76
8 9 গুণ 72 4 এটা বাকি ৰৈ যায় তাৰ মানে কি এই সংখ্যাটোক 8 দি হৰণ যোৱা নাই গতিকে এই সংখ্যাটো আমাৰ আনসাৰ হ'ব নোৱাৰে ক্লিয়াৰ সো ইয়াত অপচন বি ইজ দা ৰাইট আনসাৰ আন এটা উপায় আছে গোটেইকেইটা সংখ্যাৰ আমি এলসিএম লৈ হৰণ কৰি চাওঁ বেছি আমাৰ ক্যালকুলেটিভ হ'ব এই ধৰণে এলিমিনেট কৰি আমি অকন সময় লৈছে যদিও আমি সহজে কৰি উলিয়াব পাৰিম মাথাৰ ওপৰত বেছি জোৰ নিদিয়াকে উলিয়াব পাৰিম আজিৰ ক্লাছত আমি ইমানখিনিতে ৰাখি থম ঠিক আছে প্ৰথমটো ক্লাছ হিচাপে আধা ঘন্টাত আমি ৰাখিছো ঠিক ঠাক সময় কনসেন্ট্ৰেশনটো আপোনালোকৰ ঠিক থাকিব কেনে পালে কি কথা কমেন্ট সেকশনত জনাব যদি ইয়ালৈকে চাইছে আহিবলগীয়া সময়ত যদি ইউটিউবত এই ধৰণৰ মেথছৰ ক্লাছ বিচাৰে জনাব কমেন্ট সেকশনত ঠিক আছে লগতে লাৰ্নিং কিউবৰ এপ আপোনালোকে ডাউনলোড কৰিব তাতে সম্পূৰ্ণ কোৰ্সটো পাব CDP Maths EVS ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 অসমীয়া ইংৰাজী গোটেইখিনি পাব নতুবা চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ সম্পূৰ্ণ কোৰ্সটো বিচাৰিলে সেয়াও আপোনালোকে পাব কিবা ডাউট থাকিলে কোৰ্স ৰিলেটেড এই নাম্বাৰটোত আপোনালোকে হোৱাটসএপ কৰিব পাৰিব থ্যাংক ইউ সো মাচ পুনৰ লগ পাম চেনেল সাবস্ক্ৰাইব কৰি থব আপোনালোকে